শিৱসাগৰ জিলাৰ ভটিয়াপাৰত ৰঙালী বিহুৰ সন্মিলনত জুবিন আৰু খগেন গগৈ যুগলবন্দীৰ সংগীত অনুষ্ঠানে মোহাচূন্য কৰিলে দৰ্শকক। বৃহত্তৰ ৰুদ্ৰসাগৰ আৰু ভটিয়াপাৰৰ ব্যৱসায়ী সন্থাৰ উদ্যোগত অনুষ্ঠিত ৰঙালী বিহুৰ সন্মিলনত জুবিন গাৰ্গ আৰু খগেন গগৈৰ গীতে মুগ্ধ কৰিলে দহশতাধিক দৰ্শকক। জুবিন গাৰ্গ আৰু খগেন গগৈয়ে ধেমেলীয়া কথাই আমোদ দিলে দৰ্শকক। ধেমেলীয়া সুৰত জুবিন গাৰ্গক খগেন গগৈয়ে কয়, তোক এই বছৰত সকলোৱে বঁটা দি আছে, সূৰ্যকণ্ঠ সাগৰকণ্ঠ চব দিছে, মোৰ ফালৰ পৰা আজি এটা উপাধি দিম সুৰাকণ্ঠ। পিছত খগেন গগৈয়ে কয়, এইটো আমাৰ ধেমালিহে দেই। খগেন গগৈয়ে কয়, এইটো লগুণ নথকা বামুণৰ পোৱালি হ'লেও মোৰ অতিকৈ মৰমৰ নিজৰ ভাইৰ দৰেই। ই আজি ভালকৈ গাইছে, মোৰ ভাল লাগিছে। কেতিয়াবা ই আকৌ মোৰ আজি মন নাই বুলি নাগাওঁ বুলি কৈ দিয়ে। মই বুঢ়াটো থাকিলে ই ক'ব নোৱাৰে। মই টোকাৰী গীত গাই ফুৰা মানুহ আছিলোঁ। জুবিনে মোক লগত লৈ মঞ্চত গীত পৰিৱেশন কৰিবলৈ দিয়াৰ পাছতহে অসমৰ সকলোৱে খগেন গগৈক চিনি পালে, এনেকৈ ক'লে খগেন গগৈয়ে। অৱশ্যে মঞ্চত জুবিনেও খগেন গগৈক লৈ কয়, মোক প্ৰথমে বিহু শিকোৱা মানুহজন এইজন। নপুৰণি গীতৰ লগতে খগেন গগৈৰ সৈতে বিহুনাম পৰিৱেশন কৰি হাজাৰ হাজাৰ দৰ্শকক এইদৰে আপ্লুত কৰিলে জুবিন গাৰ্গে। নিউজ ডেস্ক ৰিপৰ্ট টুডে নিউজ 24। আছে দাদা নহয়, আচলতে দেউতাৰ নিচিনা খগেন কাই মোক প্ৰথম বিহু গাবলৈ শিকাইছিলে। ষ্টুডিঅ'ত মানে প্ৰথম খগেন কাই। অ'কে, মই এটা গান মই গোটেই মই ষ্টৰি এটা কৈ আছোঁ। চাইলেন্স চাইলেন্স ইটছ এ ষ্টৰি। মই ই কোৱাতকৈ মই আগে কৈ আছোঁ, ই গান গোৱা ৰ'ব, মই চেনাবাসৰ কথা কৈ আছোঁ। গানটো ইমান দাদাগিৰি নচলেতো, তই ক'লে নহ'বতো, ময়ো ক'ব লাগিব, হয় নহয়? ঠিক আছে, জুবিন গাৰ্গ ইয়াৰ যিটো কণ্ঠ, ইয়াৰ পিছত মই যদি গাওঁ মানুহে হয়তো মোক শিলগুটি দলিয়াই দিবও পাৰে, ঠিক নাই। হ'লেও এইটো মোৰ এটা হৃদয়ৰ ভাই, ই সদায় কৈ থাকে মই ইয়াক বিহু শিকাওঁ বুলি। সঁচাও নহয় মিছাও নহয়, কিন্তু শিকোৱাটো সঁচা, হয় নহয়? শিকাটো শিকিব লাগিব, শিকাটো শিকিব লাগিব। আৰু এটা কথা নহয়, তোক এই বছৰ একেবাৰে সকলোৱে তোক হেৰিয়ে দি আছেচোন বঁটা। কি কণ্ঠ, কি সূৰ্য কণ্ঠ, তাৰপিছত সাগৰ কণ্ঠ, এইবাৰ চব দিছে নহয়, ইয়াক হয় নহয়? দিছে নাই ইয়াক? কিন্তু মোৰ ফালৰ পৰা এটা আজি দি দিম মই। সেইটো বেলেগ কথা। আৰু লবি নে নলবি? মই এটা তোক উপাধি দিম আজি। মই আপোনাকে লৈ যাম দাঙি পেলাই এনেকে। আচলতে আমি দুইটা, মই যদিও ইয়াক আজি এটা কণ্ঠ দিছোঁ, মই সুৰা কণ্ঠ। হ'ব, থেংক ইউ। এইটো আমাৰ ধেমালি দেই। আৰু মই কৈছোঁ, আজি অসমৰ মানুহৰ মাজত প্ৰথম মই গাইছিলোঁ টোকাৰী গীত, বিহু গীত, কিন্তু মোক জেগাই জেগাই লৈ ফুৰি আজি খগেন গগৈ হিচাপে চিনাকি কৰি দিয়া ল'ৰাটো হ'ল এইটো বামুণ পোৱালি, যাৰ লগুণেই নাই, নামত বামুণ। এইটো লগুণ নাইতো, লগুণ নাইকিয়া বামুণ এইটো। হ'লেও মোৰ হৃদয় বামুণ নহয়,